কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যিখিনি নিয়মীয়া আৰু চৰকাৰী কাম-কাজৰ লগত জড়িত সিদ্ধান্ত সেইখিনি আপোনালোকে আমাৰ চৰকাৰৰ প্ৰেছ বিজ্ঞপ্তি বা আমাৰ টুইটাৰ ফেচবুক একাউণ্টত পাব সেইখিনিৰ বিষয়ে মই ক'ব খোজা নাই যিকেইটা ৰাজহুৱা স্বাৰ্থৰ লগত জড়িত সেইকেইটা বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ আপোনালোকে জানে যে বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ সময়ত অসমৰ হাইস্কুলসমূহত কন্ট্ৰেকচুৱেল টিচাৰ নিযুক্তি কৰা হৈছিল আৰু সেই কন্ট্ৰেকচুৱেল টিচাৰসকলক প্ৰথম অৱস্থাত 12,000 টকা দৰমহা দি আৰম্ভ কৰা হৈছিল 2021 চনত আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈ তেখেতসকলক আমি 60 বছৰলৈকে তেওঁলোকৰ চাকৰিৰ যিটো সময়সীমা অৱসৰ 60 বছৰলৈকে বঢ়ুৱাইছিলোঁ আৰু নিয়াৰ ৰেগুলাৰাইজেশ্যন আমি ৰেগুলাৰাইজেশ্যন নকৰি নিয়াৰ ৰেগুলাৰাইজেশ্যন বুলি এটা শব্দ ব্যৱহাৰ কৰিছিলোঁ আৰু তেওঁলোকক অলমোষ্ট ৰেগুলাৰ শিক্ষকৰ সমান আমি দৰমহা দিয়া আমি আৰম্ভ কৰিছিলোঁ আজি কেবিনেটে তেনেকুৱা ধৰণৰ 4,669 জন শিক্ষকে যাতে নিয়মীয়া শিক্ষকৰ মৰ্যাদা পাব পাৰে তেনেকৈ আমি সৰ্বশিক্ষা অভিযানত যি ধৰণে আমি ৰেগুলাৰাইজ কৰিছিলোঁ তেনেকুৱা পাথৱে এটা আজি আমি মুকলি কৰি দিছোঁ অৰ্থাৎ শিক্ষা বিভাগে অহা 10 দিনৰ ভিতৰত বিজ্ঞাপন উলিয়াব এই 4,669 জন শিক্ষকে কন্ট্ৰেকচুৱেল টিচাৰ বুলি আমি যাক কওঁ যোনে হাইস্কুলত কাম কৰি আছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত তেওঁলোকক আমি নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিম কিন্তু কোনোবাই যদি ভাবে যে নহয় মই চুক্তিবদ্ধ শিক্ষক হৈ থাকিম মই নিয়মীয়া শিক্ষক হ'ব খোজা নাই সেই অপচনো তেওঁলোকৰ খোলা থাকিব অৰ্থাৎ এইটো মেণ্ডেটৰী নহয় এইটো ভলেণ্টিয়াৰী আৰু তেওঁলোকে ভলেণ্টিয়াৰী হিচাপে ইয়াত ইচ্ছা কৰিলে তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব আৰু ইচ্ছা নকৰিলে তেওঁলোকে পাৰ্টিচিপেট নকৰাকৈ থাকিব